নমস্কাৰ। আজি আকৌ আলোচনা কৰিম নাম্বাৰ ছিষ্টেমৰ 15টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক প্ৰশ্নসমূহ চাওঁ। প্ৰথম প্ৰশ্ন দিছে, হুইচ অফ দ্য ফলোয়িং ইজ এ নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কাক বোলে? আমি সাধাৰণতে যে গণনা কৰোঁ, যিকোনো বস্তু গণনা কৰিবলৈ ক'ৰ পৰা আৰম্ভ কৰোঁ? সদায় আমি 1ৰ পৰা আৰম্ভ কৰোঁ। 1, 2, 3, 4। তো তলত মই ডেফিনেশ্যনটো লিখি দিছোঁ। গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। উদাহৰণ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 তেনেকৈ গৈ থাকিব। চ' ইয়াত আমি চাওঁ স্বাভাৱিক সংখ্যা কোনটো হ'ব। এনচাৰটো দিয়ে আপোনালোকে চাবলৈ পাইছে 7। চাওক -5। -5টো এটা ঋণাত্মক সংখ্যা। শূন্যটো আমি যদি পূৰ্ণ সংখ্যা চাওঁ, পূৰ্ণ সংখ্যা 0 দি আৰম্ভ হয়। তো ইয়াত শুদ্ধ এনচাৰটো কি হ'ব? 7 হ'ব। পিছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ এ ইণ্টিজাৰ। ইণ্টিজাৰ্ছ মানে অখণ্ড সংখ্যা। আপোনালোকে হয়তো স্কুলত কেতিয়াবা সংখ্যা ৰেখা আঁকিছে। সংখ্যা ৰেখাৰ সোঁফালে থাকে ধনাত্মক সংখ্যাসমূহ আৰু বাওঁফালে থাকে ঋণাত্মক সংখ্যাসমূহ। 0ক লৈ আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়, ইংৰাজীত ইণ্টিজাৰ। চ' ইয়াত অখণ্ড সংখ্যা কোনটো? চাওক অপশ্যন এনচাৰটো দিয়ে আছে -8, 3.5। আমি সংখ্যা ৰেখাত কোনো দশমিকত থকা সংখ্যা পোৱা নাই, নাইবা আমি কোনো ধৰণৰ ভগ্নাংশ পোৱা নাই। √5 এইটো এটা অপৰিমেয় সংখ্যা, সেইকাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি -8। তাৰপিছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ মিনছ মৌলিক সংখ্যা। যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 2টা, 1 আৰু সংখ্যাটো নিজে, তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলে। মই তলত লিখিয়ে দিছোঁ। অৰ্থাৎ যিবোৰ সংখ্যাক আমি 1ৰ বাদে আৰু সেই সংখ্যাটোৰ বাদে বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ। উদাহৰণ 2। চাওক 2টোক আমি 1 দি হৰণ কৰিব পাৰিম, 2ক আমি 1ৰে হৰণ কৰিলে 2 হ'ব, আৰু 2ক আমি 2ৰে হৰণ কৰিব পাৰিম, আৰু বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে 5ক চাওক আমি 1ৰে হৰণ কৰিব পাৰিম, আৰু 5ক আমি 5ৰে হৰণ কৰিব পাৰিম, বেলেগ কোনো সংখ্যাৰে আমি সেইটো হৰণ কৰিব নোৱাৰোঁ। সেইবোৰে হৈ গ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যাৰ উৎপাদক সদায় 2টা, যেনেকৈ 5ৰ উৎপাদক 5 আৰু 1, 2ৰ উৎপাদক 2 আৰু 1। সেইকাৰণে ইয়াত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ চি দিয়ে আছে 17 হ'ব ইয়াৰ ৰাইট এনচাৰ। চাওক 9ৰ উৎপাদক ধেৰ আছে, 3 3 গুণ 9, 9 এগুণ 9, 1 9 গুণ 9। এতিয়া 9ৰ উৎপাদক হৈ গ'ল 3, 1, 9 ইত্যাদি হ'ল 9ৰ উৎপাদক। তো 9ৰ উৎপাদক আমি পালোঁ যে 3টা আছে। 15ৰ উৎপাদক কি? 1, 3, 5 আৰু 15। আশা কৰিছোঁ আপোনালোকে এইটো বুজি পাইছে। ইয়াৰ পিছৰ প্ৰশ্ন, দ্য স্মলেষ্ট হোল নাম্বাৰ ইজ। এতিয়া পূৰ্ণ সংখ্যা কাক বোলে? 0ক লৈ আটাইবোৰ স্বাভাৱিক সংখ্যাকে পূৰ্ণ সংখ্যা বোলে। উদাহৰণ 1, 2, 3, 4, 5 ... তেনেকৈ। মানে স্বাভাৱিক সংখ্যা আছিলে 1ৰ পৰা আৰম্ভ হয়, আৰু পূৰ্ণ সংখ্যা সদায় 0ৰ পৰা আৰম্ভ হয়। তো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব? 0, কাৰণ 0ৰ পৰা আৰম্ভ হৈছে। আটাইতকৈ সৰু আমি কি পাইছোঁ? 0ই পাইছোঁ। সেইকাৰণে ইয়াৰ ৰাইট এনচাৰ কি হ'ব? অপশ্যন নম্বৰ এ 0। এইটোৱে হ'ব ৰাইট এনচাৰ। তাৰপিছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ এ ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা বোলে যিবোৰ সংখ্যাক আমি p/q আগত প্ৰকাশ কৰিব পাৰোঁ, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0, তেনেবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বোলে। এতিয়া চাওক ৰুটটো এটা অপৰিমেয় সংখ্যা। মনত ৰাখিব, ৰুটৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে তেতিয়াহ'লে সেইটো অপৰিমেয়। পাইটো এটা অপৰিমেয় সংখ্যা। তাৰপিছত 8/5 এইটোৱে হ'ব ইয়াৰ ৰাইট এনচাৰ। আৰু ডি নম্বৰ অপশ্যনত আছে √3। 3টো এটা মৌলিক সংখ্যা আৰু ৰুটৰ ভিতৰত আছে, সেইকাৰণে এইটো পৰিমেয় সংখ্যা নহয়। তো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। ইয়াৰ পিছৰ প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন, HCF of 24 and 36। এইটো উলিয়াই দিলে হ'ল, গসাগু উলিয়াবলৈ দিছে। HCF মানে গসাগু আৰু হায়েষ্ট কমন ফেক্টৰ। চ' আমি ইয়াত 24 লিখিম, 36 লিখিলোঁ। 2ৰে 24ক হৰণ কৰিলে 12, 36ক কেইবাৰ যাব? 18 বাৰ। 2 18 36। আকৌ 2ৰে 12ক যাব 6 বাৰ, 18ক যাব 9 বাৰ। ইহঁতক 3ৰে হৰণ যায়। 3ৰে 6ক হৰণ কৰিলে 2, আৰু 9ক 3ৰে হৰণ কৰিলে 3। লাষ্টত 2 আৰু 3 মৌলিক সংখ্যা ওলাই গ'ল, তো আৰু নাযায়। এই গোটেইখিনি আমি এতিয়া পূৰণ কৰি দিম। এইখিনি আমি এতিয়া পূৰণ কৰি দিম। চ' 2 পূৰণ 2 পূৰণ 3, 2 2 4, 3 12। ৰাইট এনচাৰ হ'ব 12। LCM of
12 and 50 এইটো আমি এনেকৈ উলিয়াব পাৰোঁ 12 লিখিলোঁ ইয়াত লিখিলোঁ 15 চ' ইয়াতো কিহেৰে হৰণ যায় 3ৰে হৰণ গৈ আছে 3ৰে 12 গৈ আছে 4 বাৰ 15 5 বাৰ আৰু নাযায় 4 আৰু 5 কোনো সাধাৰণ সংখ্যাৰ হৰণ নাযায় এই গোটেইখিনি আমি পূৰণ কৰিম 3 পূৰণ 4 পূৰণ 5 এতিয়া চাওক 3 4 গুণ 12 5 12 60 ইয়াত ৰাইট এনসাৰ হ'ব 60 which number is divisible by 3 এটা 3ৰে হৰণ কৰাৰ নিয়মটো কি আছিল বাৰু 3ৰ বিভাজ্যতাৰ নিয়মটো আছিল যে আমি সংখ্যাখিনিত থকা অংককেইটা যোগ কৰিব লাগিব চাওক 135 ৰাইট এনসাৰ হ'ব 135 এই গোটেইখিনি যোগ কৰক 1 3 আৰু 5 135 এই সংখ্যাটোত থকা অংকখিনি যোগ কৰিলে হ'ল 1 3 আৰু 5 এই গোটেইখিনি যদি যোগ কৰোঁ 3 1 4 4 5 9 9টোক 3ৰে হৰণ যায় সেয়ে 135 কো 3ৰে হৰণ যাব ইয়াৰ পিছৰ প্ৰশ্ন সাকসেসৰ মানে পৰৱৰ্তী সংখ্যা সাকসেসৰ মানে কি পৰৱৰ্তী সংখ্যা যেনেকৈ 2ৰ পৰৱৰ্তী 3 তো 999 ৰ পৰৱৰ্তী সংখ্যা কি হ'ব 999 ৰ পাছত আহে 1000 এইটোৱে হ'ব ইয়াৰ ৰাইট এনসাৰ ইয়াৰ পিছৰ প্ৰশ্ন which of the following is a even prime number অৰ্থাৎ যুগ্ম মৌলিক সংখ্যাটো 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যা আৰু ই আটাইতকৈ সৰু মৌলিক সংখ্যাও হয় মনত ৰাখিব যুগ্ম মৌলিক সংখ্যাটো হ'ব 2 ইয়াৰ পিছৰ প্ৰশ্ন the product of two odd number is always the product of two odd number is always এটা product মানে কি পূৰণফল অৰ্থাৎ আমি দুটা অপৰিমেয় সংখ্যা মানে অযুগ্ম সংখ্যা পূৰণ কৰিম odd number মানে কি অযুগ্ম সংখ্যা যেনেকৈ দুটা অযুগ্ম সংখ্যা লৈ লৈছো 3 পূৰণ 5 3 5 গুণ কিমান 15 ঠিক তেনেদৰে লওক 7 আৰু 9 7 9 গুণ 63 আপুনি যিকোনো অযুগ্ম সংখ্যা দুটা পূৰণ কৰিলে কি পাব তাৰ যেটো উত্তৰ পাব সেই উত্তৰটো এটা অযুগ্ম সংখ্যাই হ'ব সেইকাৰণে ইয়াৰ ৰাইট এনসাৰ কি হ'ব অপচন নম্বৰ বি odd মানে অযুগ্ম ইভেন মানে যুগ্ম প্ৰাইম মানে তো মৌলিক জিৰোটো হ'বই নোৱাৰে ইয়াৰ পিছৰ প্ৰশ্ন which of the following is divisible by 9 কোনটো সংখ্যা 9 ৰে বিভাজ্য 9 ৰে বিভাজ্যতাৰ নিয়মটো 3 ৰ সৈতে একে আমি ইয়াৰ ৰাইট এনসাৰ হ'ব 351 চাওক এই 351 ইয়াত থকা অংকসমূহ যোগ কৰক 3 + 5 + 1 3 + 5 + 1 3 পাছে কিমান 8 8 1 9 অৰ্থাৎ আমি সংখ্যাটোত থকা অংকসমূহ যোগ কৰিম অংকসমূহ যোগ কৰি পেলাই যেটো যোগফল পাম তাক যদি আমি 9 ৰে হৰণ কৰিব পাৰিছো গোটেই সংখ্যাটোক আমি 9 ৰে হৰণ কৰিব পাৰিম পিছৰ প্ৰশ্ন the square root of 169 কিমান হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব 13 সক 13 ৰ বৰ্গ হৈ গৈছে 169 এটা আমি এনেকৈ উলিয়াব পাৰো আশা কৰিছো এটা আপোনালোকে বুজি পাইছে which of the following is an irrational number তলৰ কোনটো সংখ্যা অপৰিমেয় এটা মনত ৰাখিব অপৰিমেয় সংখ্যা ৰুট ওভাৰৰ ভিতৰত যদি আপোনালোকে মৌলিক সংখ্যা দেখে তেতিয়া হলে এটো অপৰিমেয় হ'ব ৰুট ওভাৰৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে হেতু অপৰিমেয় সংখ্যা যেনেকৈ √2 √5 √7 √9 √13 এইবোৰ লাষ্ট প্ৰশ্ন the remainder of 125 is divided by 9 আমি হৰণ কৰিলে হ'ল 125 125 8 ৰে হৰণ কৰিলো 8 গুণ 8 12 পৰা 8 গল থাকিল 4 5 8 গুণ 40 কিমান থাকিলে ভাগ 1 5 তো ৰাইট এনসাৰ হ'ব 5 আজিৰ ভিডিওটি মানে সহজ প্ৰশ্ন লৈ আহিছো লাহে লাহে আমি টান প্ৰশ্ন লৈ আহিম যদি ভিডিওটো ভাল পালে
লাইক এটা কৰিব আৰু চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব।